পোনপ্ৰথমে মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ বুলি। মই আজি চুজিৰ লাড়ু বনাই দেখুৱাব বিচাৰিছোঁ। চুজিৰ লাড়ুটো সকলোৱে বনায়েই, চবে জানে। তথাপি মইনো কি ধৰণে বনাওঁ চাওকচোন বাৰু। আচলতে এয়া চুজি অংগনবাদীৰ পৰা পোৱা চুজি। ল'ৰা ছোৱালীবিলাকে খাই বলে নোৱাৰাত মই 2 কাপ চুজি লৈ লাড়ু বনাম বুলি ভাবিছোঁ। প্ৰথমতে মই গেছত ঘি দিম অকণমান। মই গেছত ঘি দি লৈছোঁ। আগতে মই গেছটো জ্বলাই লৈছোঁ বাৰু। কেৰাহীটো মই অকণমান গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াত অকণমান ঘি দিম। মই অকণমান ঘি দি লৈছোঁ। এতিয়া মই এয়া কুটি থৈ দিছিলোঁ, কাটি থৈ দিছিলোঁ এই খিচমিচ আৰু কাজু বাদাম, এইখিনি মই ঘিত দিছোঁ। এনেদৰে কাটি থৈ দিয়া একেলগে মিক্স কৰি মই ঘিত দিলোঁ। এতিয়া মই এইখিনি ভাজি ল'ম এনেদৰে। অকণমান ইমান একেবাৰে ভাজিব নালাগে, ভাজা হৈয়ে গৈছে ভাজা মোৰ। এইখিনি মই উঠাই লৈছোঁ। হৈ গৈছে। এতিয়া মই ইয়াত আৰু অকণমান ঘিউ দিম। মই ইয়াত। এতিয়া মই ইয়াত এয়া অংগনবাদীৰ পৰা পোৱা চুজি আছিলে, এইখিনি এতিয়া মই ইয়াত ঢালি দিছোঁ। এইখিনি চুজি অৱশ্যে মিঠাই আছে, তাত পেকেট আহোঁতে মিঠাই থাকে। ল'ৰা ছোৱালীবিলাক খাব নোৱাৰিলে, সেইটো কাৰণে মই ভাবিলোঁ লাড়ুৱে বনাই থৈ দিওঁ। সেইটো কাৰণে মই আপোনালোকলৈ বুলিও শ্বেয়াৰ কৰোঁ বুলি মই এই ভিডিঅ'টো লৈ আহিলোঁ। অকণমান ৰঙচুৱা হ'লেই হ'ব। ইয়াতে ইমান মিঠা দিব প্ৰয়োজন নাই, যিহেতু এয়া মিঠাই আছে। ষ্টিমটো ইমান দিব নালাগে, গেছৰ ষ্টিমটো কমকৈ দিলেই হ'ল। নহ'লে তলিত লাগি গ'লে তিতা লাগিব। এতিয়া মই ইয়াত ভাজি থৈ দিয়া কাজু বাদাম আৰু খিচমিচখিনি দিছোঁ।
ইয়াতে মিঠা আছে, তথাপি মই অকণমান মিঠা দিছোঁ। অকণমান মই গুড় দিছোঁ ইয়াতে। অকণমান গুড়। এতিয়া ইয়াত মই হৈ গৈছে ভাজা, ইমান ভাজিব প্ৰয়োজন নাই, যিখিনি ভাজিব লাগে সেইখিনি হৈ গৈছে। এতিয়া মই ইয়াত গাখীৰ দিম। ইয়াত গৰম কৰি থৈ দিয়া গাখীৰ আছিলে, সেইখিনি মই ইয়াত ঢালি দিছোঁ। এতিয়া ঢালি দিম মই ইয়াত গৰম কৰি থৈ দিয়া গাখীৰখিনি। এনেদৰে মই ঢালি দিছোঁ। এনেদৰে চাব লাগিব গাখীৰখিনি হৈছেনে নাই, এনেদৰে লাড়ু বনালে হ'বনে নহয়। হৈ গৈছে।